মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সো আমি এতিয়া জিকে সিৰিজৰ নতুন এটা সিৰিজ স্টাৰ্ট কৰিম যেটো হ'ব ট্ৰিক আমি যিমান জিকে থাকিব আমি ট্ৰিকৰ মাধ্যমেৰে বুজিব চেষ্টা কৰিম এটো ট্ৰিক হৈছে অনুসূচী সো আমাৰ ভাৰতৰ সংবিধানত যিমান কেইখন অনুসূচী আছে এইখন আমি মনত ৰাখাৰ সহজ এটা উপায় বাহিৰ কৰি দিছো সো প্ৰথমত অনুসূচী আছিল আমাৰ 8টা এতিয়া হৈছে 12টা সো তাৰে প্ৰথমটো আছে টি মনত ৰাখিবা টি means টেৰিটৰি মানে ভূখণ্ড বা দেশৰ নাম দেশ ভূখণ্ড দেশৰ নাম বা দেশ ইত্যাদি কি হ'ব টেৰিটৰি তো আমাৰ এটো কিমানত আছে 1 নম্বৰ আৰ্টিকেলত আছে অনুসূচীত আছে সৰি সো এটো কি হ'ব ইংৰাজীত ক'লে 1 নম্বৰ শিডিউলত আছে ইৰ কাৰণে আহিব এমলুমেন্টস মানে স্যালারি তাৰমানে আমাৰ অফিচাৰ বিলাক যিমান স্যালারি পাব এই স্যালারি বিষয়ে লিখা আছে 2 নম্বৰ অনুসূচীত তাৰ পিছত 3 নম্বৰ দেখা 3 নম্বৰটো হৈছে এফাৰ্মেশন মানে শপত ওথ বা শপত তো আমাৰ যিমান পদবী বিলাক আছে এইবিলাকৰ কি হয় শপত গ্ৰহণ হয় সো এইটো আমাৰ 3 নম্বৰ অনুসূচিত আছে তাৰ পিছত দেখা আর means মেম্বাৰ অফ ৰাজ্যসভা বা ৰাজ্যসভা মনত ৰাখিবা সো ইয়াত যিমান ৰাজ্যসভাৰ মেম্বাৰ হ'ব এইবিলাকৰ কাৰণে 4 নম্বৰ অনুসূচী দি আছে তাৰ পিছত S means SC ST তাৰমানে SC ST কাৰণে যিখিনি আইন টেৰিটৰি থাকিব এইখিনি কিমান হ'ব 5 নম্বৰ অনুসূচী তাৰ পিছত O means other state মানে আপনার থাকিল অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা মনত ৰাখিবা অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা এই কেইখন ৰাষ্ট্ৰৰ কাৰণে স্পেশালি আমাৰ 6 নম্বৰ যেটো অনুসূচী তাত আলোচনা কৰা হৈছে তাৰ পিছত 7 নম্বৰটো দেখা 7 নম্বৰত হ'ব ফেডাৰেশন মানে ইয়াত সূচী বা সংঘ ইয়াত আমি তিনটা পাম কি ইউনিয়ন লিষ্ট স্টেট লিষ্ট কনকারেন্ট লিষ্ট ইউনিয়ন লিষ্টত কিমান আছে 1টা স্টেট লিষ্টত আছে 61টা আৰু কনকারেন্ট লিষ্টত আছে 52টা মনত ৰাখিবা এইকেইটা ইম্পৰ্টেন্ট হৈ গ'ল তাৰ পিছত এতিয়া আহিব 8 O means অফিচিয়েল ল্যাঙ্গুয়েজ আমাৰ কিমানটা আছে 22টা মনত ৰাখিবা তাৰ পিছত দেখা L means land reform তো আমাৰ land reform এটো কিমান চনত কৰা হয় 1951 তাৰ পিছত D means defection so defection মানে ইয়াৰ কাৰণে এন্টি ডিফেকশন ল আহে কিয় আহে যে আমাৰ MLA MP বিলাক কি কৰে দল বদল চেঞ্জ কৰি থাকে এই দল চেঞ্জ কৰাৰ কাৰণে এইটো আনা হয় তাৰ পিছত P means পঞ্চায়ত আৰু M means municipalities তো আমাৰ এইটো হৈ গল আমাৰ কিমানটা আছে এইটো 12 নম্বৰ এইটো 11 এইটো 10 এইটো 9 এইটো 8 এইটো 7 এইটো 6 এইটো 5 এইটো 4 এইটো 3 এইটো 2 এইটো 1 সো আমি চালো 12টা লেটার আছে সো 12টা কি হ'ব অনুসূচী তো আমি প্ৰথমটো অনুসূচীত পাইছো T means territory সেকেন্ডটোত পাইছো E means এনৰলমেন্টস মানে স্যালারি থাৰ্ডটোত পাইছো আমি এফার্মেশন ওথ মানে যিখিনি আমাৰ MP হ'ব ইয়তৰ যিখিনি আমাৰ ওথ থাকিব তাৰ পিছত 4 নম্বৰ আছে মেম্বাৰ্স অফ ৰাজ্যসভা তাৰমানে ৰাজ্যসভাৰ মেম্বাৰ তাৰ পিছত SC ST তাৰ পিছত আদাৰ ষ্টেট ফেডাৰেশন তাৰ পিছত অফিচিয়েল ল্যাঙ্গুয়েজ তাৰ পিছত
এল লেংগুৱেজ, তাৰপিছত ডিফেকশ্যন, পি পঞ্চায়ত, এম মিউনিচিপালিটিজ হৈ গ'ল আমাৰ এইখিনি। চ' এনেকুৱা ট্ৰিক আমি ভৱিষ্যততো দি থাকিম, তোমালোকে চেনেলটো চাই থাকিবা।